গুমেইবুৰীত হোৱৰী উৎসৱ উদযাপন জালুকবাৰী সমষ্টিৰ নসংযুক্ত গুমেইবুৰীত হোৱৰী উৎসৱ উদযাপিত কৰা হয়। বিগত বৰ্ষৰ দৰে এইবেলিও শনিবাৰে নৱম বাৰ্ষিক হোৱৰী উৎসৱ উদযাপন কৰা হয়। হোৱৰী উৎসৱ উপলক্ষে ৰাতিপুৱাৰ পৰা ভাগৱত স্থাপন, ভাগৱত পাঠ, পুষ্পাঞ্জলি প্ৰদান লগতে দধিমন্থন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দেশৰ সাম্প্ৰতিক পৰিস্থিতি পাক ভাৰতৰ যুদ্ধৰ বাবে দেশৰ প্ৰতি সঁহাৰি জনাই তথা মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে নিশা আয়োজিত হ'বলগীয়া অনুষ্ঠান বাতিল কৰা হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। হোৱৰী মানে আমি আমাৰ ডেকাচামে মানে লগ হৈ আজি 9 বছৰ আগতে আমি মানে আলোচনা কৰিছিলোঁ এটা অনুষ্ঠান কৰিম বুলি। মানে আমাৰ ওচৰে পাজৰে হোৱৰী অনুষ্ঠানটো হৈয়ে থাকে। আমাৰো ইচ্ছা গৈছিল, আমি সেই হিচাপে আমিতো প্ৰথম অৱস্থাত ভাবিছিলোঁ আমি পাৰিম নে নোৱাৰিম, আমি চিন্তা কৰিছিলোঁ। কিন্তু গৈ গৈ আজি আমাৰ 9টা বছৰতে ভৰি দিলে। আমি 9 বছৰ সুকলমে চলাইয়ে আছোঁ। আগন্তুক আমি আৰু ভৱিষ্যতে আমি চিন্তা কৰি আমি যাতে আমাৰ প্ৰজন্মটো থকালৈকে আমি যাতে হোৱৰীখন চলাই লৈ যাব পাৰোঁ, আমি তাৰ কাৰণে আমি গুমেইবুৰী ৰাইজৰ তৰফৰ পৰা আমি মানে ভাবিছোঁ আৰু আমাৰ হোৱৰীখন এই আৰু আজি আমাৰতো বহুতে কাৰ্যসূচী আছিল, কিন্তু কি হ'ব দুখেৰে জনাবলগীয়া হ'ল মানে আমাৰ ইণ্ডিয়াতে কিবা মানে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ কাৰণে আমাক অসম চৰকাৰেও মানে মোবাইলে আমি দেখি আছোঁ মানে কৈ আছে যে ৰাতিৰ অনুষ্ঠান বাতিল কৰিবলৈ। আমাৰ আজি ৰাতি আমাৰ সুদূৰ মানে হাজো বাক্তাৰ পৰা নিমন্ত্ৰণ কৰিছিলোঁ আৱাগহন মিনি থিয়েটাৰ। আমি পৰিস্থিতি মানে সাপেক্ষে আমিও মানে দেশত দ্ৰোহী নহয়, দেশে বেয়া পোৱা কাম আমিও কৰিব নোৱাৰোঁ, গুমেইবুৰী হোৱৰী কমিটি কৰিব নোৱাৰোঁ। সেয়েহে আমি আজি ৰাতিৰ যিটো অনুষ্ঠান আছিল আমি বাতিল কৰিছোঁ, কিন্তু দিনৰ অনুষ্ঠানটো যাতে আমি মানে লাইট নজ্বলাৰ আগতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি সমিতিৰ তৰফৰ পৰা আমি যোজা কৰি আছোঁ। দিনৰ ভাগত মানে আমাৰ ঠিক 11 বজাৰ পৰা আমাৰ ভাগৱত স্থাপন আছিল। তাৰপিছত আমাৰ 11টা বজাৰ পিছত ভাগৱত পাঠ আছিল। ভাগৱত পাঠ ইতিমধ্যে আমাৰ সমাপ্ত হ'লহি। এতিয়া আমাৰ নৈবদ্য বিতৰণ হ'ব। ইয়াৰ পিছতে আগন্তুক আমাৰ কাৰ্যসূচী আছে ভোগ বিতৰণ। ভোগ বিতৰণৰ পিছত সমূহ ৰাইজে আমাৰ ভোগ গ্ৰহণ কৰিব। ইয়াৰ পিছতে আমি পাল্লি হোৱৰী কমিটিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলে আমাৰ দধিমন্থন আমাৰ ফালৰ পৰা মানে আমি ক'লে তেখেতসকলে আমাক ইয়াত উপস্থাপন কৰি দেখুৱাব। সেইখিনি আমাৰ বৰ্তমান অনুষ্ঠান, যিহেতুকে আমাৰ ৰাতিৰ অনুষ্ঠানটো আমি বাতিল কৰিছোঁ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.